নমস্কাৰ বন্ধুসকল, মই জ্যোতিৰ্ময় শইকীয়া, GS Fruit নগাঁও। ডিচাৰ্ভ বেছ এটা ৰেডি কৰি আছোঁ। আজি ৰেডি কৰিছোঁ, আজি বনাই আছোঁ। এতিয়া বৰ্তমান একদম বহুত সুন্দৰ বা হোৱাইট বেম্বো, দাগ ধাপ্পা ইমান তেনেকুৱা নাইকিয়া, একদম নৰ্মেল মাইনৰ দাগ এইবিলাক দেখিব পাৰিছে। এয়া অকণ শ্লাইড দাগ, বাকী গোটেই বাঁহীটো বগা, ৰাউণ্ড, ষ্ট্ৰেইট, কমপ্লিট আৰু বহুত ধুনীয়া। আৰু তাৰ থিকনেছটো চাব পাৰে কিমান সুন্দৰ হয়। আৰু বাঁহীটো কোৱালিটি। এতিয়া আৰু কাম বাকী আছে, মিনিমাম 70% কাম ক্লিয়াৰ হৈ গ'ল আৰু 30% বাকী আছে। এটা বাঁহীটো 100% নহয় কেতিয়াও, তাৰে যদি মই 95%ও উলিয়াব পাৰোঁ, বাঁহীটো বহুত এটা সুন্দৰ বাঁহী হৈ পৰে। গতিকে ইয়াত যিটো চিকনা মাৰি আছে এইটো কমপ্লিট নেচাৰেল হয়। ইয়াত একো পলিচ দিয়া নাইকিয়া, অকল এই চিজ পেপাৰ। এইবিলাক দেখিছে, বহুত ধৰণৰ কোৱালিটিৰ চিজ পেপাৰ থাকে। চিজ পেপাৰ আছে, বহুত ধৰণৰ কোৱালিটিৰ চিজ পেপাৰ থাকে। মই লাষ্ট 3000লৈকে মাৰোঁ চিজ পেপাৰ, তাৰপিছত গৈ পেলাই এইটো ফাইনেল লুকটো পোৱা যায়। কিমান প্ৰফেশ্যনেল কোৱালিটি হৈছে আৰু চাউণ্ড কোৱালিটিও বহুত সুন্দৰ হৈছে। চাউণ্ড কোৱালিটিটো মই দেখুৱাবলৈ বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰিম। বৰ্তমান বনাই আছোঁতো বাঁহীটো, গতিকে সৰুকৈ এটা ভিডিঅ' বনালোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি কথাখিনি। গতিকে এনেকুৱা ধৰণৰ যদি প্ৰফেশ্যনেল কোৱালিটি বাঁহী লাগে তেনেহ'লে মোক যোগাযোগ কৰিব পাৰিব, আৰু যোগাযোগৰ নম্বৰসমূহ পাই যাব, মোৰ স্ক্ৰীণতো দি থ'ম আৰু ডেছক্ৰিপশ্যনত পাই যাব। ধন্যবাদ।